আজিৰ ভিডিঅ'টো মই ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আজি যিহেতু মোৰ ভতিজা ছোৱালীজনীৰ 4 দিনীয়া গা ধোৱা, সেইবাবে মই ৰাতিপুৱাই শুই উঠি তাহাঁতৰ ঘৰলৈ বুলি আহিলোঁ, মানে গা বা ধুই মেলি আহিছোঁ। আৰু তাহাঁতৰ ঘৰলৈ অহা আগতে মই বাৰীলৈ গৈছিলোঁ। বাৰীত চালোগৈ যে ৰবাব টেঙা লাগি আছে, পূজাৰ পিছতে খাম। আৰু তাৰপিছত আকৌ মই বিয়া ঘৰলৈ বুলি আহিলোঁ, মানে আপাহঁতৰ ঘৰলৈ আহিলোঁ। তাৰপিছত চালোঁ যে সকলোৱে আমদানি লেঠাত ব্যস্ত। আমদানি গাঁঠি মেলি সকলোৱে নিয়ম নীতি কৰি আকৌ পানী তুলিবলৈ বুলি ওলালে। এয়া হৈছে আমাৰ আহোমসকলৰ নিয়ম দেই। সকলো ঠাই বিশেষে বিয়া পতাৰ নিয়মবোৰ বেলেগ বেলেগ। মানে আমাৰ ফালে আকৌ পানী তুলিবলৈ আহিলে তামোল এখন আৰু মৰ্টন এটা দিয়া হয়। আপোনালোকৰ ফালে নিয়মবোৰ কেনেকুৱা নাজানো বাৰু, আমাৰ ফালে এনেকেই নিয়মবোৰ কৰে। সেইকাৰণে অলপকৈ আপোনালোকক মিনি ব্লগৰ যোগেদি দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত পানী তুলি মেলি হয় আমি সকলোৱে বিয়া ঘৰলৈ বুলি আহিলোঁ। আৰু কলচীৰ পৰা পানী অকণমান উলিয়াই ঘৰৰ মূধচত কইনামাকে দিলে। তাৰপিছত মুখত অনা পানীখিনি কইনাজনীৰ ভৰিত দিলে। এইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ কইনাজনী চোৱা হৈ আছিলে। ওচৰলৈ গ'লে আমি সকলোৱে গা ধুব লাগিব যে, এয়া কইনাজনীক নোৱাই মেলি